নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ অধ্যায় নম্বৰ আমাৰ কিমান আছে 4 কাৰ্বন আৰু তাৰ যৌগ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্যন আছে আৰু ইয়াৰ ওপৰত যিমানখিনি অতিৰিক্ত কোৱেশ্যন হ'ব পাৰে সেই সকলোখিনি কোৱেশ্যন মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা, ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমন পৰিব। তেনেকুৱা তোমালোকে চোৱা 1 নম্বৰত কি দি আছে আমাৰ সহযোগী বান্ধনী কাক বোলে। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ কি দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোগী বান্ধনী বোলে। 2 নম্বৰত কি দিছে সহযোগী যৌগ কি। ইয়াৰ উত্তৰটো হ'ব দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰোৱাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোগী যৌগ বোলে। 3 নম্বৰত দিছে সহযোগী যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক নিম্ন কিয়। ইয়াৰ উত্তৰটো হ'ব কাৰণ সহযোগী যৌগৰ অণুবিলাকৰ মাজৰ অন্ত আণৱিক বল নিচেই কম, সেয়েহে কম পৰিমাণৰ তাপ শক্তিৰ প্ৰয়োগ কৰিয়েই অণুৰ মাজৰ এই বল অতিক্ৰম কৰিব পাৰি। তাৰপিছত 4 নম্বৰত কি দিছে সহযোগী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়। ইয়াৰ উত্তৰ কি হ'ব আমাৰ কাৰণ সহযোগী যৌগসমূহ পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰোৱাৰ দ্বাৰা সৃষ্টি হয়, সেয়েহে এই যৌগত আয়ন বা কোনো আহিত কণিকা নাথাকে, যাৰ ফলত ইহঁত বিদ্যুতৰ অপৰিবাহী হয়। 6 নম্বৰত কি দিছে কাৰ্বন যৌগবোৰ সুস্থিৰ কিয়। উত্তৰত হ'ব কাৰ্বনে আন কাৰ্বন পৰমাণু বা বেলেগ মৌলৰ পৰমাণুৰ লগত দৃঢ় বান্ধনী গঠন কৰে, যাৰ বাবে কাৰ্বনৰ যৌগবোৰ অতিকৈ সুস্থিৰ হয়। তোমালোকে এইখিনি লিখি দিবা, তাতে হৈ যাব। তাৰপিছত আহা আমাৰ 7 নম্বৰত সংপৃক্ত কাৰ্বন যৌগবোৰ কি। ইয়াৰ উত্তৰ হ'ব যিবোৰ কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনী থাকে তেনে যৌগক সংক্ষিপ্ত কাৰ্বন যৌগ বোলে, যেন ইথেন আৰু প্ৰপেন। 8 নম্বৰত কি দিছে অসংপৃক্ত কাৰ্বন যৌগবোৰ কি। ইয়াৰ উত্তৰত দিয়া আছে যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্তত এডাল দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকে তেনে যৌগক অসংপৃক্ত কাৰ্বন যৌগ বোলে। 9 নম্বৰত দিয়া আছে গঠন সমযোজী যৌগ কাক বোলে। ইয়াৰ উত্তৰটো হ'ব যিবিলাক যৌগৰ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ তেনে যৌগক গঠন সমযোজী যৌগ বোলা হয়। 4 নম্বৰত কি দিয়া আছে সাইক্লোহেক্সেনৰ আণৱিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা। এইটো হ'ব আমাৰ C2H12। ইয়াৰ পিছত তোমালোকে চোৱা মাল্টিপল চইচ কুৱেশ্যন এণ্ড এনচাৰ। ইয়াত আমাৰ 1 নম্বৰত কি দিছে তোমালোকে চাবা কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি দীঘল শৃংখলাৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক ডেশ বুলি কোৱা হয়। ধৰ্মটোক কি বুলি কোৱা হয় কেটিনেশ্যন বুলি কোৱা হয়। তাৰপিছত তোমালোকে আহা 2 নম্বৰত তলৰ কোনটো ইথেন আণৱিক সংকেত। তলৰ কোনটো ইথেনৰ আণৱিক সংকেত। এইটো হ'ব আমাৰ এনচাৰ নম্বৰ বি। তাৰপিছত 3 নম্বৰত কি দিছে বিউটেনৰ গঠন সমযোগী সংখ্যা। ইয়াৰ উত্তৰটো হ'ব আমাৰ এ। 4 নম্বৰটো কি কৈছে তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ বেনজিন। 5 নম্বৰত কি দি আছে পেণ্টেনৰ গঠন সমযোগী সংখ্যা। এইটো কি হ'ব আমাৰ উত্তৰটো হ'ব বি নম্বৰ 3। 6 নম্বৰত কি দি আছে এডাল হাইড্ৰকাৰ্বন শৃংখলাত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থিতি হোৱা অনা কাৰ্বন মৌলটোক ডেশ বোলা হয়। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ
বিষম পৰমাণু বোলা হয়। তাৰপিছত 7 নম্বৰত চোৱা, সমগণীয় শ্ৰেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উত্তোলনাংক ক্ৰমে কি হয়? ইয়াৰ উত্তৰটো হ'ব বৃদ্ধি পায়। তাৰপিছত 4 নম্বৰত কি দিয়া আছে? এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা ওচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ'ল, এইটো কি হ'ব? আমাৰ উত্তৰটো হ'ব 14U। 9 নম্বৰত কি দিয়া আছে? পৰ্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সম্পৃক্ত হাইড্ৰকাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে? ইয়াৰ উত্তৰটো হ'ব আমাৰ নীলা। তাৰপিছত দিয়া আছে 10 নম্বৰত, ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেটৰ বা অম্লিক পটাছিয়াম হাইড্ৰমেটৰ লগত বিক্ৰিয়া কৰি এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোনটো ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ? এটি হ'ব আমাৰ সি নম্বৰ উত্তৰ জাৰণ। 11 নম্বৰটো চোৱা, 11 নম্বৰটো আমাৰ দিয়া আছে, উত্তৰটো হ'ব হাইড্ৰজেনছ। 12 নম্বৰটো কি কৈছে? ইথানলৰ লগত ছডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো কি? উৎপন্ন হোৱা গেছটো হ'ব H2। 13 নম্বৰত কি দিছে আমাৰ? ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো নিৰোধক পাৰ্থক্য হিচাপে ব্যৱহাৰ হয়? ইয়াৰ উত্তৰটো হ'ব আমাৰ H2SO4। 14 নম্বৰত কি দিয়া আছে আমাৰ? তলৰ কোনটোক গ্লেচিয়েল এচিটিক এচিড বোলা হয়? গ্লেচিয়েল এচিটিক এচিড, এইটো উত্তৰটো হ'ব CH5COOH। 15 নম্বৰত কি দিয়া আছে? কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ'ল, এইটো হ'ব আমাৰ এষ্টাৰ। তাৰপিছত আহা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন, যিবিলাক তোমালোকৰ পাঠৰ ভিতৰত কুৱেশ্যন থাকে। যেনেকুৱা 1 নম্বৰত কি দি আছে আমাৰ? কাৰ্বন ডাই অক্সাইড CO2ৰ ইলেক্ট্ৰন বিন্দু গঠন বিন্যাস কি হ'ব? এইটো উত্তৰটো তোমালোকে চোৱা, দিয়া আছে ধুনীয়াকৈ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা বা মুখস্থ কৰি ল'বা। 2 নম্বৰত দিয়া আছে 8টা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব? ইংগিত 8টাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে। এইটো তোমালোকে চোৱা, এনেকুৱা এটা ছবি আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত নেক্সটত দিয়া আছে পাঠভিত্তিক ক্ৰিয়াকলাপৰ, পেণ্টেনা বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা? ইয়াৰ উত্তৰটো কি আছে? পেণ্টেনৰ 3টা সমযোগী যৌগৰ গঠন সংকেত হ'ল, তোমালোকে এইটো চোৱা ভালকৈ, ইয়াৰ পৰা লিখিবা। তাৰপিছত 2 নম্বৰত আহা, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ? ইয়াৰ উত্তৰটো হ'ব কাৰ্বনৰ যৌগ অসংখ্য হোৱাৰ কাৰণবোৰৰ হ'ল। 1 নম্বৰ যেনেকুৱা দি আছে, কাৰ্বনৰ শৃংখল গঠন ধৰ্ম, কাৰ্বন পৰমাণু পৰস্পৰৰ যোজিত হৈ দৈৰ্ঘ্য শৃংখল গঠন কৰিব পাৰে। তাৰপিছত 2 নম্বৰত দিয়া আছে কাৰ্বনৰ যৌগসমূহ সমযোগী, আৰু 3 নম্বৰত দিয়া আছে কাৰ্বন পৰমাণুবোৰ পৰস্পৰৰ যোজিত হোৱাৰ বাবে 3 ধৰণৰ শৃংখল গঠন কৰে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 3 নম্বৰত, চাইক্লোপ্লেনেটৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। ইয়াৰ উত্তৰটো তোমালোকে চাইক্লোপ্লেনেটৰ গঠন আৰু সংকেতটো চাই লোৱা, ইয়াত দিয়া আছে ধুনীয়াকৈ, তোমালোকে ইয়াৰ পৰা কিতাপত বনাই ল'বা আৰু মুখস্থ কৰি ল'বা। 4 নম্বৰত কি দিয়া আছে আমাৰ? তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা। ইয়াত কিছুমান যৌগ দিয়া আছে, এইবিলাকৰ গঠন তোমালোকক আঁকিবলৈ কৈছে, তোমালোকে চাই লোৱা, ইয়াত ধুনীয়াকৈ বনাই দিয়া আছে, তোমালোকে ইয়াৰ পৰা কপিত বনাই ল'বা আৰু মুখস্থ কৰি ল'বা ভালকৈ।
ইয়াত 3 নম্বৰটো দিয়া আছে, এইটো হ'ব 4 নম্বৰ। তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা। তলৰ যোগবোৰৰ নাম লিখা। ইয়াতে কিছুমান যোগ দিয়া আছে, এইবিলাকৰ নাম তোমালোকক লিখিব লাগিব। যেনেকৈ এইটো নাম দিয়া আছে তলত, মিথেন, ইথেন, আৰু ইয়াৰ পৰা লিখি ল'বা। এতিয়া আহা তোমালোকৰ নেক্সট পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ। ইথেনলক ইথানিয়ক এচিড লৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া? উত্তৰটো হ'ব ইথেনলক ইথানিয়ক এচিড লৈ পৰিৱৰ্তন হোৱাটো এটা জাৰক বিক্ৰিয়া, কাৰণ অক্সিজেন ইথানল লগত বিক্ৰিয়া কৰি ইথানিক এচিড গঠন কৰে। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 2 নম্বৰত। লো জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়, ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? ইয়াৰ উত্তৰটো তোমালোকে চোৱা। লোহা জোৰা দি ৱেল্ডিং কামত যদি বায়ু ব্যৱহাৰ কৰা হয়, তেতিয়া অস্পৰ্শপূৰ্ণ ভৰণ ঘটে আৰু কম তাপৰ সৃষ্টি হয়। যেতিয়া ইথাইনৰ লগত বিশুদ্ধ O2 যোগ কৰা হয়, তেতিয়া সম্পূৰ্ণ জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয়। তাৰপিছত তোমালোকে আহা নেক্সট পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নবিলাক। যেনেকুৱা তোমালোকৰ 1 নম্বৰত দিয়া আছে, পৰীক্ষাৰ সহায়ত এলকইল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাব পাৰিবা? ইয়াত তোমালোকৰ এনসাৰ দিয়া আছে, পাৰ্থক্যখিনি ভালকৈ তোমালোকে ইয়াৰ পৰা লিখি ল'বা। মই ধুনীয়াকৈ বনাই আহিছোঁ, ইয়াৰ পৰা লিখি ল'বা। 2 নম্বৰত দিয়া আছে, জাৰক দ্ৰব্য কি? জাৰক দ্ৰব্যটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। যিবোৰ পদাৰ্থ আন পদাৰ্থক অক্সিজেন দিয়ে, সেই পদাৰ্থবোৰক জাৰক দ্ৰব্য বোলে। উদাহৰণস্বৰূপে এলকহল কাৰ্বক্সিলিক এচিড লৈ পৰিৱৰ্তন হোৱাৰ সময়ত পটাছিয়াম পাৰমাংগনেটৰ ক্ষাৰকীয় দ্ৰব্য বা পটাছিয়াম ডাইক্লোমেটৰ অম্লিক দ্ৰৱ জৰণ হোৱাৰ বাবে অক্সিজেন দিয়ে। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, অলপ চাবা। তাৰপিছত অহা নেক্সট পাঠভিত্তিক প্ৰশ্নবিলাক। 1 নম্বৰত দিয়া আছে, অপমাৰ্জিক ব্যৱহাৰ কৰি পানী গঠন হয় নে নহয় ক'ব পাৰিবানে? ইয়াত উত্তৰত চোৱা তোমালোকে নহয়, কাৰণ অপমাৰ্জিক পদাৰ্থ কঠিন পানী বা খাৰ পানী আৰু মৃদু পানীত সমভাৱে প্ৰভাৱী হয়, অৰ্থাৎ দুটা ক্ষেত্ৰত ফেনৰ সৃষ্টি হয় বাবে পানী কঠিন হয় নে নহয় ক'ব নোৱাৰি। তাৰপিছত তোমালোকে 2 নম্বৰত চোৱা, কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন, ঘাঁহ, কাপোৰখন শিল, আচলত থুকুচে বা ভৰিৰে গছকে ব্ৰাছ কৰে, নাইবা কাপোৰ ধোৱাৰ যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে? তোমালোকে এইটো ভালকৈ চাবা। এনসাৰটো চোৱা। চাবোন পানীৰ পৃষ্ঠ বিস্তাৰণ হ্ৰাস কৰে। চাবোনত থকা অ-ইলেক্ট্ৰনিক হাইড্ৰ'কাৰ্বন দীঘল শৃংখল অপৰিষ্কাৰ কাপোৰত থকা তেল বা গ্ৰীচৰ লগত লগ লাগি কাপোৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই দিয়ে, কিন্তু কাপোৰবোৰ ভালদৰে নেজোকাৰিলে অপৰিষ্কাৰ বস্তুবোৰ বাহিৰলৈ নাহে। সেইকাৰণে অপৰিষ্কাৰ কাপোৰবোৰ ভালদৰে জোকাৰিব লাগে। তাৰপিছত আহা তোমালোকে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ। এতিয়া তোমালোকৰ অনুশীলনীত যিমানখিনি কোৱেশ্চন আছে, এইখিনি ইয়াতে উত্তৰসহ পাই যাবা। 1 নম্বৰত চোৱা দিয়া আছে, ইথেন অণু এটা। ইথেনটো কি? এইটো হ'ব আমাৰ উত্তৰটো হ'ব 7টা সহযোগী বন্ধনী আছে। ইথেনত আমাৰ 7টা সহযোগী বন্ধনী আছে। তাৰপিছত 2 নম্বৰত কি দিয়া আছে, 4টা কাৰ্বনৰ যৌগ বিউটানত থকা কাৰ্যকাৰী মূলক হ'ল, এইটো কি হ'ব আমাৰ কিটন। এনসাৰটো হ'ব চি, কিটন। তাৰ পিছত আছে 3 নম্বৰত, ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে
বাহিৰত কলা পৰে কিয়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? বি নম্বৰটো হ'ব ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। তাৰপিছত 4 নম্বৰত কি দিয়া আছে? CH3CP উদাহৰণ লৈ সহযোগী বান্ধনিৰ স্বৰূপ নেচাৰ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? এনচাৰটো C3HCl ৰাসায়নিক বন্ধন। ইয়াত কাৰ্বন পৰমাণু, 3টা হাইড্ৰজেন পৰমাণু আৰু এটা ক্লৰিন পৰমাণুৰ লগত এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ এক বান্ধনি গঠন কৰি সহযোগী বান্ধনি সৃষ্টি কৰে। 5 নম্বৰত দিয়া আছে তলত দিয়া বিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। ইয়াত উত্তৰ দিয়া আছে ইলেক্ট্ৰন বিন্দু চিত্ৰ। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 6 নম্বৰত। 6 নম্বৰত কি দিছে আমাৰ? 6 নম্বৰত দিয়া আছে সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? সমগণীয় শ্ৰেণী কাক বোলে? উত্তৰ যেনেকুৱা দিয়া আছে একেবোৰ মৌলৰে গঠিত আৰু একে সাধাৰণ সূত্ৰৰে প্ৰকাশ কৰিব পৰা যৌগবোৰ ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণৱিক ভৰলৈ সজালে যৌগৰ যি শ্ৰেণী বা গণ পোৱা যায় তাকে সমগণী শ্ৰেণী বোলে। সমগণী শ্ৰেণীৰ যৌগবোৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত CH2 মূলক পাৰ্থক্য থাকে। সমগণী শ্ৰেণীৰ প্ৰতিটো যৌগক সমগণ বোলে। যেনেটো তোমালোকে অলপ চাই ল'বা। তাৰপিছত তোমালোকে আহা 7 নম্বৰত ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথেনল আৰু ইথানিয়ক এচিডৰ পাৰ্থক্যটো লিখা। এইটো তোমালোকে 2 মাৰ্কছৰ কাৰণে অলপ চাই ল'বা। এইটো খুবেই ইম্পৰ্টেণ্ট আছে। ইয়াতে পাৰ্থক্য দিয়া আছে ইথানিক এচিড আৰু ইথানল। এইটো তোমালোকে অলপ চাই ল'বা। তাৰপিছত দিয়া ৰাসায়নিক ধৰ্মটো অলপ চাই ল'বা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 8 নম্বৰত পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰব্যক যেনে ইথেনলত ফেন উঠিবনে? এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, অলপ এইটো চাই ল'বা। উত্তৰ যেনেকুৱা দি আছে চাবোনৰ অণুৰ বিভিন্ন ধৰ্ম বিশিষ্ট 2টা মেৰু আছে। এটা মেৰু হ'ল হাইড্ৰফিলিক যি পানীত দ্ৰৱীভূত হয় আৰু এটা মূৰত থকা হাইড্ৰফলিক যি হাইড্ৰকাৰ্বনত দ্ৰৱীভূত হয়। যেতিয়া চাবোন পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া কাৰ্বন শৃংখল অৰ্থাৎ হাইড্ৰফলিক মূৰ তেল, গ্ৰীজ আৰু অপৰিষ্কাৰ বস্তু দ্বাৰা আকৰ্ষিত হয়। হাইড্ৰফলিক মূল বাহিৰ হৈ আহি এটা ঘূৰ্ণনৰ সৃষ্টি কৰে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 9 প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কিয়? ইয়াৰ উত্তৰ যেনেকুৱা দিয়া আছে কাৰ্বন আৰু যৌগবোৰৰ দহনৰ ফলত তীব্ৰ তাপৰ সৃষ্টি হয়, সেইকাৰণে কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 10ত কি দিছে কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেছ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। উত্তৰত দিয়া আছে কঠিন পানী বা খাৰ পানীত কেলছিয়াম আৰু মেগনেছিয়াম নিমখ থাকে। যেতিয়া চাবোনৰ অণু কেলছিয়াম আৰু মেগনেছিয়ামৰ নিমখৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই থপপিয়া বা অধক্ষেপৰ সৃষ্টি কৰে, তাক ফেন বোলে। যেনে চাবোন, কঠিন পানী আৰু ইকুৱেল টু ফেন। এতিয়া তোমালোকে 11 নম্বৰত নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? ইয়াৰ উত্তৰটো হ'ব চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট, সেইকাৰণে ই ৰঙা লিটমাছ দ্ৰৱক নীলা কৰে। এতিয়া আহা 12 নম্বৰত হাইড্ৰজেনেশ্যন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। ইয়াৰ উত্তৰটো কি আছে জীৱৰ বিক্ৰিয়াত অসম্পৃক্ত হাইড্ৰকাৰ্বন এটা বা ততোধিক বিক্ৰিয়াৰ সৈতে যোজিত হৈ কেৱল মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে
যোগাত্মক বিক্রিয়া বা হাইড্রোজেনেশন বোলে, যেনে এলকিনে নিকেলৰ উপস্থিতিত হাইড্রোজেনৰ সৈতে যোজিত হৈ সংপৃক্ত হাইড্রোকার্বন উৎপন্ন কৰে। তাৰপিছত উদ্যোগিক ব্যৱহাৰত অহা উদ্যোগিক ব্যৱহাৰত কি কৈছে, ভেজিটেবল তেলক বনস্পতি ঘিউলৈ পৰিৱৰ্তন কৰোঁতে ব্যৱহাৰ হয়। তাৰপিছত 13 নম্বৰত চোৱা, তলৰ কোনবিলাকৰ হাইড্ৰকাৰ্বন যোগাত্মক বিক্রিয়া দেখুৱায়। ইয়াত এনসাৰত কি দিয়া আছে আমাৰ, তোমালোকে চোৱা। এনসাৰত দিয়া আছে অসংপৃক্ত হাইড্ৰকাৰ্বনত যোগাত্মক বিক্রিয়া ঘটে, অতএব C3H6 আৰু C2H2 হল অসংপৃক্ত হাইড্রোকার্বন। এই দুইটা হাইড্রোকার্বনের যোগাত্মক বিক্রিয়া দেখুৱায়। তাৰপিছত অহা 14 নম্বৰত মাখন বা বাটাৰ আৰু খোৱা তেল বা কুকিং ওয়েলৰ মাজৰ পাৰ্থক্য দেখুৱাৰ পৰা এটা পৰীক্ষা বৰ্ণনা কৰা। ইয়াৰ উত্তৰ যেনেকৈ দিয়া আছে, খোৱা তেল এটা অসংপৃক্ত হাইড্রোকার্বন, আনহাতে মাখন এটা সংপৃক্ত হাইড্রোকার্বন। আমি জানো যে যেতিয়া এটা অসংপৃক্ত হাইড্রোকার্বনৰ দ্ৰব্যৰ এটপ কুমিন যোগ কৰা হয় তেতিয়া ব্রোমিনৰ মুগাবৰণ অদৃশ্য হয়। কিন্তু সংপৃক্ত হাইড্রোকার্বন আৰু ব্রোমিনৰ মাজত কোনো বিক্রিয়া নহয়, সুতরাং যেতিয়া এটপ ব্রোমিন ৰন্ধন তেলত যোগ কৰা হয় তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনৰ ব্রোমিন যোগ কৰিলে ইয়াৰ ৰং মুগা বৰণৰ ধৰণ কৰে। 15 নম্বৰত দিয়া আছে চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ক্লিনিং একশন ব্যাখ্যা কৰা। ইয়াত আমাৰ উত্তৰ কি দিয়া আছে, চাবোন পানীৰ লগত ফেন সৃষ্টি কৰে, লেতেৰা বস্তুবোৰ চাবোনৰ বুৰবুৰণিৰ কেন্দ্ৰত আকৰ্ষিত হয়। এই বুৰবুৰণিবোৰ লগ নালাগে আৰু আয়ন বিকৰ্ষণৰ বাবে সিহঁত অধক্ষিপ্ত হয়। বুৰবুৰণিবোৰত থকা লেতেৰা বস্তুবোৰ ক্লয়ডীয় দ্ৰব্য হিচাপে জমা হয় আৰু অতি সহজে পানীৰ লগত ওলাই যায়, ফলস্বৰূপে কাপড় পৰিষ্কাৰ হয়। এতিয়া তোমালোকে আহা পাঠভিত্তিক অতিৰিক্ত প্ৰশ্ন। ইয়াত আমাৰ 1 নম্বৰত যেনেকৈ দিছে জৈৱ যৌগবোৰ কি। ইয়াৰ উত্তৰত চোৱা তোমালোকে কি দিছে, প্ৰাণী আৰু উদ্ভিদৰ পৰা পৃথক কৰা ৰাসায়নিক পদাৰ্থক জৈৱ যৌগ বোলে। এইবিলাক তোমালোকৰ 1 মাৰ্কৰ অহাৰ খুবেই চান্স, 1 মাৰ্কৰ কাৰণে এইবিলাক পঢ়ি ল'বা। জীৱবিজ্ঞানৰ লগত পৰিচিত 3টা জৈৱ যৌগৰ নাম লিখা। কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু তোমালোকে এইটো চাই ল'বা। তাৰপিছত 3 নম্বৰত কি দি আছে, ইথেনলৰ 2টা ব্যৱহাৰ আৰু বেয়া প্ৰভাৱৰ উল্লেখ কৰা। 1 নম্বৰত যেনেকৈ আমাৰ কি দিয়া আছে, এইটো সেৱক হোৱাৰ বাবে ইয়াৰ দৰৱ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো দিয়া আছে পানীৰ দ্ৰব্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ হয়। আৰু কুপ্ৰভাৱ কি দিয়া আছে, ইথেনল বেছি দিন ধৰি ব্যৱহাৰ কৰিলে শৰীৰৰ ওপৰৰ বেয়া প্ৰভাৱ পৰে। তাৰপিছত অহা 4 নম্বৰত কাৰ্বন পৰমাণু এটাই কেইডাল সহযোগী বান্ধনি গঠন কৰিব পাৰে। ইয়াৰ উত্তৰটো হ'ব আমাৰ 4ডাল। তাৰপিছত 5 নম্বৰত চোৱা কি দিছে, জৈৱ যৌগবোৰত থকা বিভিন্ন প্ৰকাৰৰ বান্ধনিবোৰৰ নাম লিখা। ইয়াত দি আছে এক বান্ধনি, দ্বিবান্ধনি আৰু ত্ৰিবান্ধনি। 6 নম্বৰটো চোৱা তোমালোকে সক্ৰিয় যৌগৰ 2টা উদাহৰণ দিয়া, সাইক্লোহেক্সেন আৰু বেনজিন। 7 নম্বৰত কি দি আছে, হাইড্ৰকাৰ্বনবোৰ কি। উত্তৰ দি আছে আমাৰ কাৰ্বন আৰু হাইড্ৰজেনেৰে গঠিত যৌগবোৰক হাইড্ৰকাৰ্বন বোলে। 8 নম্বৰত দি আছে এলকেন আৰু এলকাইন শ্ৰেণীৰ প্ৰতিটোৰে 3টাকৈ যৌগৰ নাম লিখা। ইয়াৰ উত্তৰত যেনেকৈ দিয়া আছে, এলকেনৰ উদাহৰণ মিথেন, ইথেন আৰু প্ৰপেন। তাৰপিছত চোৱা এলকিনৰ উদাহৰণ ইথেন,
প্ৰিপেন আৰু বিউটিন। এলকাইনৰ উদাহৰণ হ'ল ইথাইন, প্ৰপাইন আৰু বিউটাইন। তাৰপিছত 9 নম্বৰত চোৱা কি দি আছে, এলিফেটিক যোগবোৰ কি? ইয়াৰ উত্তৰ হ'ব মুক্ত শৃংখল কাৰ্বন যোগবোৰক এলিফেটিক যোগ বোলে। 10 নম্বৰত দি আছে কি, এৰোমেটিক যোগবোৰ কি? এৰোমেটিক যোগবোৰ কি আমাৰ? ইয়াত দিয়া আছে কিছুমান বন্ধ বা চক্ৰীয় যৌগত ওচৰা ওচৰি কাৰ্বন পৰমাণুৰ মাজত একান্তভাৱে এক বান্ধনী আৰু দ্বি বান্ধনী থাকে, এনেবোৰ যৌগক এৰোমেটিক যোগ বোলে। 11 নম্বৰত কি দি আছে, জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা কিমান? ইয়াৰ উত্তৰটো হ'ব জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা 1, 2, 3 আৰু 4 হ'ব পাৰে। 12 নম্বৰত কি দি আছে, দুটা এলকেনৰ নাম লিখা, মিথেন আৰু ইথেন। 13 নম্বৰত দি আছে সমগণীয় শ্ৰেণী কাক কয়, দুটা উদাহৰণ দিয়া। ইয়াৰ দুটা উদাহৰণ হ'ল একেবোৰ মৌলৰে গঠিত আৰু একে সাধাৰণ সূত্ৰৰে প্ৰকাশ কৰিব পৰা যৌগবোৰক ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণৱিক ভৰলৈ সজালে যৌগৰ যি শ্ৰেণীৰ বা গণ পোৱা যায় তাকে সমগণীয় শ্ৰেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত CH2 মূলৰ পাৰ্থক্য থাকে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে মেট্ৰিক পাছ কৰিলে তোমালোকে ফাৰ্ষ্ট ইয়েৰত গ'লে এইটো চেনেলৰ পৰাই ভিডিঅ'খিনি পাই যাবা আৰু কুৱেশ্যন আনচাৰ পাই যাবা, ইম্পৰ্টেণ্টখিনিও পাই যাবা। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা। বেষ্ট অফ লাক তোমালোকৰ এক্সামৰ কাৰণে। ভালকৈ পঢ়িবা। ধন্যবাদ।